আজি আমি আহিছোঁ নাৰায়ণপুৰলৈ। নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰলৈ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে হয়। এইফালে আছে ফুলনি থান, শ্ৰী শ্ৰী ফুলনি থান, আৰু এইফালে অকণমান আগত গৈ আমি পাম মাধৱদেৱ কলাক্ষেত্ৰ। কলাক্ষেত্ৰলৈ প্ৰথম বনোৱাৰ সময়তে আহিছিলোঁ আমি এবাৰ। তেতিয়ালৈ মানে বেছি ডেভেলপ হোৱা নাছিলে, কিন্তু এতিয়া শুনিছোঁ বহুত ডেভেলপ কৰিলে বুলি। গতিকে আমি এতিয়া আহি আছোঁ। বোলে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আছে। এতিয়া আমি কলাক্ষেত্ৰ পাই গ'লোহি। টিকেট কাউণ্টাৰ, এইফালে গাড়ী পাৰ্কিং, আৰু সেইফালে বহুত মানুহ আহিছে, আৰু এখেতে এয়া টিকেট কৰি আনিলে। কিমান লৈছে টিকেট? শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ 20 টিকেট। আমি এতিয়া টিকেট কৰিলোঁ, টিকেট কৰিও হ'ল, আৰু এতিয়া আমি ভিতৰৰ ফালে যাম। আপোনালোকো দেখুৱাই যাম কি কি দেখা পাওঁ ভিতৰত। আহকচোন চাওঁ। এতিয়া ভিতৰলৈ যাম। এখন গেট, আৰু এখন ইফালেও ইটো চাইডে এখন গেট আছে। তো ৰ'দৰ কাৰণে ভালকৈ দেখা পোৱা নাই এতিয়া। কোনফালে? এইফালে ন? আমাৰ টিকেট চেকিং হৈ গ'ল। এতিয়া আমি ভিতৰলৈ আহি সোমালোঁ। আমি এই যোৱাবাৰ আহোঁতে ইফালে আহিছিলোঁ ন, ইটো চাইডেদি। ইফালে আৰু এটা ৰাস্তা আছে সেই আগেদি। আৰু আমি এতিয়া নাৰায়ণপুৰৰ মানে মেইন যিখন টাউনৰ পৰা ওচৰত যিটো ৰাস্তা হয় সেইখন গেটেদি সোমাইছোঁ, কিন্তু ইফালেও এখন গেট আছে। ইফালে সৰু ল'ৰা ছোৱালী যদি আপোনালোকে লৈ আহে খেলিবলৈ কাৰণে, এখন পাৰ্ক আছে, আৰু মানে যথেষ্ট ডাঙৰ হয় কেম্পাছটো। আৰু ইফালে শিশু উদ্যান 12 বছৰৰ তলৰ শিশুৰ বাবে দেই। ডাঙৰসকল আহি পেলাই যাতে উঠিবলৈ চেষ্টা নকৰে, এটা লিমিট। সেইফালে সৰু ভণ্টি দুজনী খেলি আছে। এইফালে দোকান বনাবৰ কাৰণে ৰাখিছে স্পেচ, এখনমান খুলিছে শ্বপ, আৰু ইফালে এটা পণ্ড আছে, পুখুৰী এটা আছে ইফালেদি। তাৰপিছত এইফালে আমি যাম, তাৰ ভিতৰত আছে নেকি বস্তু আছে। আৰু ইফালে এইটো চাইডে আছে নামঘৰ, নামঘৰ ভাগো আছে, আৰু এইফালেও দেখোন সত্ৰীয়া কথক ডান্স কৰি আছে মূৰ্তি। আৰু সেইফালে মিউজিয়ামটো আছে, এই মিউজিয়ামলৈ যাম আমি এতিয়া। আমি যেতিয়া যোৱাবাৰ আহিছিলোঁ তেতিয়া মিউজিয়ামটো নাছিলে, এতিয়া আমি মিউজিয়ামলৈ যাম। আমি এতিয়া মিউজিয়ামত পালোহি, কিন্তু মিউজিয়ামৰ ভিতৰলৈ ফটো মানে কেমেৰা আৰু মোবাইল লৈ যোৱাৰ এলাও নকৰে। গতিকে আমি ইয়াতে এতিয়া ভিডিঅ'টো বন্ধ কৰিম। আমি চাই আহোঁ, তাৰপিছত কি দেখিলোঁ আপোনালোকক কৈ আছোঁ। अभी हम लोग ये म्यूज़ियम से आ गए वापस। आप लोगों को पता ही है, आज हम लोग माधवदेव जो कला क्षेत्र है वहाँ आए थे घूमने के लिए। और ये हम लोग यहाँ पहले भी आए थे जब नया नया बनाया था, लेकिन अभी म्यूज़ियम और कुछ बहुत सारा डेवलपमेंट हुआ है, तो इसलिए आज घूमने आ गए थे हम लोग। और दिखाते जाएंगे आप लोगों को और भी कुछ। अभी आज लेकिन मतलब
बहुत लोग कम है, दूसरे दिन बहुत सारे लोग होते हैं यहाँ पे और बच्चे लोग खेलते हैं, वो वहाँ भी खेल ही रहे हैं वो लोग। और এতিয়া আমি ইয়াতে ভিতৰতে দোকান আছে, আমি कॉफ़ी एक कप खाई लूँ বুলি ভাবিছোঁ। इसके अंदर ही शॉप है, तो हम लोग अभी कॉफ़ी पियेंगे। कॉफ़ी खाई लूँ। তিনটা দিব না? হ্যাঁ তিনটা দিব। আমি যেতিয়া যোৱাবাৰ আহিছিলোঁ তেতিয়া সেইফালৰ যে দেখিছে এইখন গেটখন সেইদি আহিছিলোঁ। এইবাৰ আমি নাৰায়ণপুৰৰ মেইন টাউনেদি সোমাইছোঁ। এইফালেও গাড়ী পাৰ্কিং কৰিব পাৰে। এইভাগ নামঘৰ, এইফালে নামঘৰ আছে। আমি এতিয়া ইফালৰ পৰা চাই আহিলোঁ, য'ত মিউজিয়াম আছিলে। মিউজিয়ামৰবোৰ চাই পেলাই এতিয়া আমি এইফালে আহিছোঁ, এইফালে নামঘৰ ভাগ আছে। গতিকে আমি এতিয়া ভিতৰলৈ নাযাওঁ, কিন্তু সেইফালেদি এতিয়া ইয়াৰ কাষতেই নামঘৰ ভাগৰ কাষতেই এতিয়া হৈ আছে ৰাসৰ প্ৰেক্টিছ। এতিয়া ৰাসৰ সময়, অসমত ৰাস চলিব এতিয়া। গতিকে ইয়াতো মানে 14 আৰু 15 তাৰিখে অহা ইংৰাজী 14 আৰু 15 নৱেম্বৰ তাৰিখে ৰাস আছে। গতিকে আমি ইয়াৰ ৰাসৰ প্ৰেক্টিছ চলি আছে। এইফালে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। সেইফালে মোৰ পিছফালে দেখিছে ষ্টেজ আছে, সেই তাতেই সেয়া তাত ৰাসৰ প্ৰেক্টিছ চলি আছে। অহা 14-15 তাৰিখে ইয়াতেই অনুষ্ঠিত হ'ব। তেওঁলোকে ৰিহাৰ্চেল কৰি আছে। দেখিছে আপোনালোকে ইয়াতেই। আমি আজি অকণমান চাই লৈছোঁ ৰিহাৰ্চেলৰ মুহূৰ্ত, কাৰণ 14 তাৰিখে বা 15 তাৰিখে আমি ইয়ালৈ আহিব পাৰোঁ নে নোৱাৰোঁ নাজানো। কাৰণ আমিও ভাবিছোঁ 14-15 বা কোনদিনাখন পাৰোঁ মাজুলীলৈও এপাক যাম বুলি। মাজুলীতো আমি এইবাৰ ভাবিছোঁ ৰাস চামগৈ, কিন্তু মানে আমি সদায় ওচৰতে ৰাস চাই আছোঁ যে আঁতৰলৈ ক'লৈকো যোৱাই নাই মানে ৰাস চাবলৈ। গতিকে আমি ভাবিছোঁ এইবাৰ আমি মাজুলীলৈকে যাম ৰাস চাবলৈ। গতিকে ইয়াত আজি ৰিহাৰ্চেলটোকে চাই ল'লোঁ। আপোনালোকে যদি সময় পায় তেতিয়াহ'লে ইয়াতে মাধৱদেৱ কলাক্ষেত্ৰলৈ আহিব পাৰে। ফ্ৰীকৈ চাব পাৰিব ৰাস মহোৎসৱ। এইফালে আছে গেষ্ট হাউচ। আহি বহিব পাৰে ইয়াত, ভাগৰ লাগিলে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে। ইমান ভাল লাগিছে ফুলটো চোৱা এইটো। ইফালে ষ্টেডিয়াম আছে, তাতো প্ৰগ্ৰেম হৈ থাকে। আমি এতিয়া ষ্টেডিয়ামৰ ফালে যাম এপাক। আহোঁতে ষ্টেজ হয় ইয়াত, ভাওনা অন্য ধৰণৰ প্ৰগ্ৰেম, যিবোৰ সাংস্কৃতিক যিবোৰ অনুষ্ঠান আছে সেই অনুষ্ঠানবোৰ ইয়াতে পাতে। আৰু কিছু জেগাত মানে কি হয় অপেন ষ্টেজ নাথাকে বা কিছুমানে মানে সুবিধাবোৰ নাপায় অনুষ্ঠানবোৰ পাতিবৰ কাৰণে। ইয়াত মানে সেইখিনি ধুনীয়াকৈ আছে। গতিকে কোনোবাই যদি ভাবিছে কিবা অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ, তো ইয়াতো আহি যিটো অথৰিটিৰ পৰা আপোনালোকে পাৰ্মিশ্যন লৈ পেলাই ইয়াতো কৰিব পাৰে। যথেষ্ট মানে ডাঙৰ, ইমান ধুনীয়া গান। এতিয়াহে মোৰ ফেভৰেট গানটো বাজিছে, জোন চলে কপালতে। আপোনালোকৰ বাৰু ভাল লাগেনে এইটো গান জনাবচোন। আৰু এইফালে এতিয়া বিভিন্ন সৰু ল'ৰা ছোৱালীবোৰ আহিছে পাৰ্কত খেলিবৰ কাৰণে। শুনিছা তোমাৰ আৰু এইফালে আছে পাণ্ডুলিপি ভৱন, শ্ৰী শ্ৰী মাধৱদেৱ ক্ষেত্ৰ। আমি এতিয়া ইয়াৰ ভিতৰলৈ এপাক যাম, আপোনালোকক দেখুৱাম কি আছে ইয়াতে। এইফালে আইতাসকল আহিছিলে চাবলৈ। আমি এতিয়া ইয়াৰ পৰা
ওলালোঁ পাণ্ডুলিপি ভৱনৰ পৰা ওলাই আহিলোঁ পাণ্ডুলিপি ভৱনত মানে সকলোবোৰ সাঁচি পাতত লিখা ভাগৱত গীতাৰ পৰা ধৰি পেলাই বিভিন্ন ধৰণৰ অসমীয়া মানে মূল্যৱান আগৰ ধৰ্মগ্ৰন্থ সেইবিলাকৰ সাঁচি পাতত লিখাসমূহ সংগ্ৰহ কৰি ইয়াত ৰখা হৈছে আমি এতিয়া মাধৱদেৱ এই কলাক্ষেত্ৰটো গোটেইখিনি প্ৰায় আমি এতিয়া চালোঁ ইয়াত যি সংগ্ৰহালয় আছিলে আৰু বিভিন্ন খেলা ধূলা মানে সৰু সৰু ল'ৰা ছোৱালীৰ খেলিবৰ কাৰণে যিবোৰ প্লে'গ্ৰাউণ্ড আছিলে সকলোবোৰ চালোঁ আৰু এতিয়া আমি আছোঁ নামঘৰ ভাগত আপোনালোকেও যেতিয়া আহিব নাৰায়ণপুৰলৈ মাধৱদেৱ কলাক্ষেত্ৰলৈ আহি পেলাই ইয়াত পৰিদৰ্শন কৰিব পাৰিব আৰু মাধৱদেৱ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ তেখেতৰ বিষয়টো আপোনালোকক মই মানে বেলেগকৈ আৰু কোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ প্ৰত্যেকেই তেখেতক জানে গোটেই বিশ্ব দৰবাৰতে শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱক সকলোৱে জানে তেওঁলোকক আৰু তেওঁলোকৰ সেই চিনাকিয়ে আজিও আমি মানে বিশ্ব দৰবাৰত তেওঁলোকৰ সেই প্ৰতিভাৰ দ্বাৰা আমিও মানে মানুহৰ আগত ক'ব পাৰোঁ যে আমি অসমৰ আৰু আমি শ্ৰীমন্ত শংকৰদেৱৰ বা মাধৱদেৱৰ দেশৰ বা ৰাজ্যৰ সেই ঠাইৰ বুলি আমি মানে বহুত গৰ্ব অনুভৱ কৰোঁ গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে বাই লাভ ইউ অল